জীৱনত আগুৱাই যাবলৈ হ'লে আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল। কাৰণ আজিকালি মানুহৰ কথাবোৰে উৎসাহ দিয়াৰ সলনি মনবোৰ দুৰ্বলহে কৰি তোলে। জীৱনত কেতিয়াও মূৰ্খৰ লগত তৰ্ক নকৰিব। কাৰণ আপুনি মূৰ্খৰ লগত তৰ্ক কৰি জিকিবতো নোৱাৰিবই, একো শিকিবও নোৱাৰিব। ওলোটাই সন্মানহে আপোনাৰ নষ্ট হ'ব। যেতিয়ালৈকে আমি অলপ অলপ বুজিবলৈ ধৰোঁ যে জীৱনটো কি, তেতিয়ালৈকে আমাৰ জীৱনৰ আধা অংশ পাৰ হৈ গুচি যায়। কিছুমান কথা সদায় নিজৰ মাজতে ৰখাটোৱেই ভাল। নিজৰ সকলো অনুভৱ সকলোকে জনাব নালাগে। কাৰণ সকলোৱে সকলো কথা বুজি নাপায় আৰু সকলোৱে সকলো অনুভূতিৰ মূল্যও দিব নোৱাৰে। জীৱনৰ পথত প্ৰতিটো খোজ দিয়াৰ আগতে ভালদৰে ভাবি ল'ব। কাৰণ জীৱনত এটা সৰু ভুলৰ বাবেই সকলো হেৰুৱাব লগা হয়। সৰু এটা ভুলৰ বাবে সকলোৱে ভাল গুণবোৰ পাহৰি যায়। নিজৰ জীৱনটো কাৰোবাৰ লগত তুলনা নকৰিব। কাৰণ চন্দ্ৰ আৰু সূৰ্য দুয়োটাই পোহৰ দিয়ে, কিন্তু তুলনা নহয়। যাৰ যেতিয়া সময় আহিব তেতিয়াই উজ্বলি উঠিব। আপুনি কাৰোবাক বিশ্বাস কৰাত বাধা নাই, কিন্তু এজন মানুহক সিমানলৈকেহে বিশ্বাস কৰিব যিমানখিনিলৈকে তেওঁৰ যোগ্য। দৰকাৰতকৈ বেছি বিশ্বাস কৰিলে আপুনি কষ্ট পোৱাটো স্বাভাৱিক। জীৱনত সদায় দুই ধৰণৰ মানুহৰ পৰা দূৰত থাকক, ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছা থাকিলে কথা পাতিব আৰু স্বাৰ্থপৰ মানুহে নিজৰ দৰকাৰ থাকিলেহে কথা পাতিব। যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতক লৈ উপহাস নকৰিব। কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লা টুকুৰাও হীৰালৈ পৰিৱৰ্তন কৰিবলৈ পাৰে। কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায়। অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে মই আৰু জিকিবলৈ নোৱাৰিম। যদিহে আপুনি বহুত ডাঙৰ সফলতা বিচাৰে, তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক। কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিবলৈ পাৰিব। আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজবাটতে ভাগি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰি চোৱা। তোমাৰ জীৱনত যিমানে সমস্যা আহিব সিমানে তুমি সফলতা পাই গৈ থাকিবা। কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ অৱশ্যে আহে। এজন ব্যক্তিয়ে এজন জ্ঞানী মানুহক এবাৰ সুধিছিল, আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত বহে কিয়? তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল যে তলত বহা মানুহে কেতিয়াও পৰি নাযায়। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব। পিতৃ মাতৃৰ হৃদয় জিনিলে তুমি জীৱনত সফল হ'বা, নহ'লে গোটেই জীৱন তুমি যুঁজত জয়ী হৈও কিন্তু হাৰি যাবা। জীৱনৰ যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে। কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয় হ'বলৈ পাৰিম। যদিহে আপুনি বাস্তৱত সঁচাকৈ কিবা এটা কৰিবলৈ বিচাৰে, তেনেহ'লে কিবা নহয় কিবা এটা ৰাস্তা বিচাৰি পাব। আৰু যদিহে একো কৰিবলৈ নিবিচাৰে, তেনেহ'লে অজুহাতেও একো কৰিবলৈ নোৱাৰিব। জীৱনত সকলোকে গুৰুত্ব দিয়া। যিজন ভাল সি তোমাৰ কাষত থাকিব আৰু যি বেয়া সি তোমাক শিক্ষা দি গুচি যাব। সকলোৱে কয় বেছি হাঁহিলে বোলে কপালত দুখ আহে। তেনেহ'লে বেছি কান্দিলে কিয় কপালত সুখ নাহে? সৰু সৰু কথাবোৰ মনত ৰাখি থ'লে ডাঙৰ ডাঙৰ সম্পৰ্কবোৰ কেতিয়াবা ভাঙি যায়। এটা কথা সদায় মনত ৰাখিব, যাৰ দেউতা নাই তাৰ জীৱনৰ আধাখিনিয়েই নাই, আৰু যাৰ মা নাই তাৰ গোটেই পৃথিৱীখনেই নাই। এটা চিৰসত্য কথা জানি লওক, এইখন পৃথিৱীত স্বাৰ্থ অবিহনে কোনেও কাৰো কাষত নাথাকে। যিয়ে অৱহেলা কৰে সি হয়তো গমেই নাপায় যাক অৱহেলা কৰা হয় সি যে কিমান কষ্টত আছে। কেইদিনমান যোগাযোগ বন্ধ কৰি দিয়া চাবা কাষৰ বন্ধু বান্ধৱীও হেৰাই গৈছে। যিসকলে অলপতে কান্দি পেলাই সিহঁতৰ মন বহুত সৰল। আৰু সদায় মনত ৰাখিব, সৰল মনৰ মানুহবিলাকেই জীৱনত সদায় বেছি কষ্ট পায়। সৰুকালত টকা নাছিল, মোবাইল নাছিল, নেট নাছিল, তথাপিও জীৱনত সুখ আছিল। আৰু এতিয়া বৰ্তমান এইখন পৃথিৱীত সকলো আছে, কিন্তু মানুহৰ মনত সুখ নাই। এইখন পৃথিৱীত স্বাৰ্থপৰ মানুহবোৰৰ কাষত কিন্তু সম্পৰ্কৰ একো দামেই নাই। পিছফালে বদনাম কৰি সন্মুখত আন্তৰিকতা দেখুওৱা মানুহবোৰৰ পৰা আঁতৰি থকাই ভাল। কাৰণ এওঁলোক শত্ৰুতকৈ বেছি ভয়ংকৰ। পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ যোগ্যতাই আপোনাক কেতিয়াও বেইমানি নকৰে। মানুহে সদায় দুটা সময়ত মৌন হৈ থাকে। যেতিয়া তেওঁৰ কথা ক'বলৈ একোৱেই নাথাকে, বা কোৱাৰ কাৰণে বহুতো থাকে কিন্তু ক'বলৈ নোৱাৰে। ভুলে যেনেকৈ শিশুতে সহায় কৰে, সেইদৰে কিছুমান আঘাতে মানুহক সলনি হ'বলৈ শিকায়। ভুল পথত চলিলে যেনেকৈ বাৰে বাৰে উজুতি খাব লগা হয়, ঠিক তেনেদৰে ভুল মানুহৰ লগত চলিলে বাৰে বাৰে ঠগ খাব লগা হয়। আচলতে এইটোৱেই সত্য যে চকুৱে যাক বিচাৰে সি কোলা হ'লেও তাক পচন্দ কৰে। মানুহ প্ৰিয় হ'বলৈ অৰ্থনৈতিক যোগ্যতা লাগে। পকেট শূন্য মানুহ কেতিয়াও কাৰোৰে প্ৰিয় হ'ব নোৱাৰে জীৱনত। বিশ্বাসযোগ্য মানুহটোৱেই আজি বিশ্বাসঘাতক।
তুমি ভাঙি পৰিছা সেই কথা কাকোৱেই বুজিবলৈ নিদিবা, নহ'লে সি তোমাক আৰু বেছি ভাঙি পেলাব। সকলো ছোৱালী টকাৰ কাৰণে পাগল নহয়। কিছুমান ছোৱালী আকৌ অলপ ভালপোৱা পালেই জীৱনত সুখী হয়। জোৰ কৰি যেনেকৈ ভাল পাব পৰা নাযায়, সেইদৰে জোৰ কৰি কাৰোবাৰ পৰা ভালপোৱাও পোৱা নাযায়। ভাল পালেই ভালপোৱা পাবা এইটো ভুল, কাৰণ পৃথিৱীখনেই এতিয়া স্বাৰ্থপৰ। সকলোৱে নিবলৈহে জানে, দিবলৈ কোনোৱেই নাজানে। যাক তুমি ভাল পোৱা তাক নহয়, যিয়ে তোমাক ভাল পায় তাক ভাল পোৱা। চাবা জীৱনত কেতিয়াও ভাল পোৱাৰ অভাৱ নহ'ব। আধাখিনি সময় পাৰ হৈ গ'ল জীৱনটো বুজোতে বুজোতে, আৰু বাকী সময়খিনি পাৰ হৈ গ'ল বাস্তৱতাৰ লগত যুঁজি থাকোঁতে। এয়াই আমাৰ জীৱন। এবছৰত 10টা বন্ধু বনোৱা সহজ, কিন্তু এটা বন্ধুত্ব 10 বছৰ বজাই ৰখাটো খুবেই কঠিন। যিয়ে তোমাক অৱহেলা কৰে তাক ধন্যবাদ দি দূৰলৈ আঁতৰি যোৱা, কাৰণ তাৰ অৱহেলাৰ কাৰণে এদিন তোমাৰ জীৱনত উন্নতি হ'বলৈ পাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু লগতে আপোনালোকে কেনেধৰণৰ ভিডিঅ'বিলাক চাবলৈ বিচাৰে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব।